নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কৰোঁ। আজি আমি লৈ আহিছোঁ সিংহ ৰাশিসকলৰ বাবে অতিতকৈ ভাল খবৰ। হয় বন্ধুসকল, মহাশিৱৰাত্ৰিৰ দিনটো হিন্দু ধৰ্মত অতি বিশেষ বুলি গণ্য কৰা হয়। আজিৰ দিনটোত দেৱাদিদেৱ মহাদেৱক পূজা কৰাৰ সমান্তৰালকৈ ব্ৰত পালনৰ পৰম্পৰা আছে। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তাৰিখত মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হয়। এইবাৰ 2025 চনৰ 26 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হৈছে। এই দিনটোত এক অতি বিৰল যুগৰ সৃষ্টি হৈছে, যাৰ বাবে সিংহ ৰাশিয়ে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ গৈ আছে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, জ্যোতিষীসকলৰ মতে এইবাৰ মহাশিৱৰাত্ৰিৰ দিনা এক অতি বিৰল দুৰ্লভ সংগৰ ঘটনা সংঘটিত হৈছে। আজিৰ দিনটোত গ্ৰহবোৰৰ অৱস্থান একেবাৰে বেলেগ হ'বলৈ গৈ আছে। আপোনালোকক কওঁ যে ধনৰ দাতা শুক্ৰ মীন ৰাশিৰ উচ্চ ৰাশিত থাকিব, যাৰ বাবে মালব্য ৰাজযোগ গঢ় লৈ উঠিছে। ইয়াৰ সমান্তৰালভাৱে মীন ৰাহুত শুক্ৰ ৰাহুৰ সৈতে সংগঠিত ৰাখিছে। ইয়াৰ বাহিৰেও কুম্ভ ৰাশিত সূৰ্য শনিৰ সংযোগ ঘটি আছে। পিতৃ পুত্ৰৰ মিত্ৰতাত বহু ৰাশিৰ উপকাৰী হ'ব। ইয়াৰ বাহিৰেও কুম্ভ ৰাশিত বুধ গ্ৰহ আছে, যাৰ বাবে তিনিওটা গ্ৰহৰ সংযোজনে ত্ৰিগ্ৰহী যুগৰ সৃষ্টি কৰিছে। সূৰ্য বুধ সংযোগে বুধাদিত্য যুগৰ সৃষ্টি কৰিছে আৰু শনি গ্ৰহৰ আদি ত্ৰিভুজ ৰাশিত থকাৰ বাবে খ ৰাজযোগৰ সৃষ্টি হৈছে। 1873 চনত এনে দুৰ্লভ যুগৰ কাণ্ড সংঘটিত হৈছিল আৰু 2025 চনত প্ৰায় 149 বছৰৰ পাছত হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও আজিৰ দিনটোত শিৱৰ লগত সৰ্বাৰ্থ সিদ্ধি যোগো গঢ় লৈ উঠিছে। সিংহ ৰাশিৰ ওপৰত ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ থাকিব পাৰে। গতিকে জানো আহক, মহাদেৱে সিংহ ৰাশিৰ প্ৰতি দয়ালু হ'ব নেকি? হয় প্ৰিয় দৰ্শক, সিংহ ৰাশিত ত্ৰিগ্ৰহী আৰু বুধাদিত্য যুগৰ লগতে মালব্য ৰাজযোগ অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। এই ৰাশিত সপ্তম স্থানত ত্ৰিগ্ৰহী যুগ আৰু অষ্টম স্থানত মালব্য ৰাজযোগ গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিটো ক্ষেত্ৰতে অপৰিসীমা সফলতা লাভ কৰিব পাৰে। সমাজত সন্মান বাঢ়িব পাৰে। ছ'চিয়েল মিডিয়া, শিল্প, চলচ্চিত্ৰ, টেলিভিছন, মিডিয়া, বেংকিং, বীমা, ৰাজহ আদি ক্ষেত্ৰৰ লগত জড়িত জাতক জাতিকাসকলে বহুত সুবিধা লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব। চাকৰি আৰু ব্যৱসায়ত আপুনি অপৰিসীমা সফলতা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কৰা কামেৰে আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ কষ্টৰ ফল পাব। এনে পৰিস্থিতিত পদোন্নতিৰ লগে লগে দৰমহা যথেষ্ট বৃদ্ধি হোৱা দেখা যাব পাৰে। প্ৰিয় দৰ্শক, জীৱনত সুখ আৰু শান্তি থাকিব। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।